সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো তীব্ৰ প্ৰতিবাদ যোৱাকালি গুৱাহাটীত কৰ্তব্যৰত অৱস্থাত সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়াৰ সাংবাদিকসকলে মুখত কলা কাপোৰ বান্ধি গান্ধী মণ্ডপৰ সন্মুখত অৱস্থান কৰে ৰঙিয়াৰ সকলো সাংবাদিকে সাংবাদিক সুৰক্ষা নিশ্চিত কৰক সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বিচাৰ লাগে দুখী আৰক্ষীক কঠোৰ শাস্তি দিয়ক আদি দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কালি গুৱাহাটীৰ ৰাজভৱনত এটা ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত অসম আৰক্ষীৰ যে বৰ্বৰ আক্ৰমণ সেই আক্ৰমণক আমি ৰঙিয়াৰ সংবাদ মহলে ধিক্কাৰ জনাইছো আৰু সেই ঘটনাত যিসকল সাংবাদিক আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলৰ আশু আৰোগ্য আমি কামনা কৰিছো সাংবাদিকৰ ওপৰত এই ধৰণে টিয়াৰ গ্যাস নিক্ষেপ কৰি অসম আৰক্ষীয়ে যি বৰ্বৰতা দেখুৱালে তাক আমি ৰঙিয়াৰ বিভিন্ন সংবাদ মহলৰ লগত জড়িত সাংবাদিক বন্ধুসকলে পুনৰবাৰ ধিক্কাৰ জনাইছো আৰু এই ধৰণৰ কাৰ্যৰ পৰা ভৱিষ্যতে বিৰত থাকিবলৈ আমি আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীক আমি দাবী জনাইছো যে এই ঘটনাৰ লগত জড়িত যিসকল আৰক্ষী বিষয়া বা যিসকল ইয়াৰ লগত জড়িত বিষয়া আছিল সেইসকলৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে যেন কাৰণ এই ধৰণৰ ঘটনা এইবাৰেই প্ৰথম নহয় ইয়াৰ পূৰ্বে বহুবাৰ সাংবাদিকৰ ওপৰত আৰক্ষীৰ যে আক্ৰমণ বা আৰক্ষীৰ যে নিৰ্যাতন এয়া সংঘটিত হৈছে কিন্তু বাৰে বাৰে তেখেতসকলে এই ঘটনাৰ লগত জড়িত দোষীক কিবা নহয় কিবা প্ৰকাৰে শাস্তিৰ পৰা উলিয়াই লৈ যায় গতিকে আমি আজি দাবী জনাইছো যে যিসকল আৰক্ষী জড়িত তেখেতসকলক এক দৃষ্টান্তমূলক সাক্ষী দিয়ক শাস্তি দিয়ক আৰু ভৱিষ্যতে এই ধৰণৰ কাৰ্যৰ পৰা যেন তেওঁলোকে বিৰত থাকে দলৰ সংবাদ সংগ্ৰহ কৰিব যাওঁতে সাংবাদিকৰ ওপৰত অসম আৰক্ষীয়ে যি বৰ্বৰতা চলাইছে সেই ঘটনাৰ আমি ৰঙিয়া সাংবাদিক মহলে তীব্ৰ ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতে যাতে এই ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ এতিয়া অসমত দেখা গৈছে যে আগতে আমি সদায় নিউজ কৰিছিলোঁ বাতৰি কৰিছিলোঁ যে অসমত নাৰী আৰু শিশু সুৰক্ষিত নহয় এতিয়া আমি লক্ষ্য কৰিছোঁ যে অসমত সাংবাদিকেও সুৰক্ষিত নহয় বাৰম্বাৰ সাংবাদিকৰ ওপৰত অত্যাচাৰ নিগ্ৰহ নিৰ্যাতন চলি আহিছে গতিকে মই এই চেগতে সকলো সংবাদকৰ্মীক একগোট হৈ ইয়াত তীব্ৰ প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছোঁ আৰু আমি অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীগৰাকীক এই ঘটনাৰ লগত জড়িত যিকেইজন আৰক্ষী বিষয়া বা প্ৰশাসনিক বিষয়া হওক তেওঁলোকৰ শাস্তিৰ দাবী কৰিছোঁ আৰু যাতে ভৱিষ্যতে এই ধৰণৰ ঘটনা পুনৰাবৃত্ত নহয় তাৰ বাবে আমি ৰাজ্য প্ৰশাসনক অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24